নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 9 ডিচেম্বৰ দিনাখনো আপোনালোকৰ ওচৰলৈ লৈ আহিছো আমি ইম্পৰ্টেন্ট নিউজ পেপাৰ এনালাইসিস খিনি, যিখিনি আপোনালোকক আহিবলগীয়া এপিএসসি প্ৰিলিমছ হওক বা ইউপিএসসি হওক বা আন অসম গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে আপোনালোকক সহায়ক হ'ব। যিকোনো ধৰণৰ আপুনি এটা আনসাৰ লিখোতে বা প্ৰিলিমছৰ ষ্টেটমেন্ট বেস কোৱেশ্চন সলভ কৰোতে আপোনালোকক এই আমাৰ ডেইলি নিউজ পেপাৰ এনালাইসিস আপোনালোকক সহায় কৰিব। তো গতিকে আজি চাও কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে। Okay, so গতিকে let's move into the first article. প্ৰথম যেটো আৰ্টিকেল আছে এই আৰ্টিকেলটোত কোৱা গৈছে সেপাৰেশন অফ পাৱাৰ ওপৰত। ঠিক আছে, আপোনালোকে ক্লোজ ভিউ কাৰণে মই অকমান জুম ইন কৰি দিছো। এটো হিন্দুস্তান টাইমছত আহিছে, যিখন এখন খুব ইম্পৰ্টেন্ট নিউজ পেপাৰ হয়। ইয়াত কৈছে যে কোড এক্সিকিউটিভ এন্ড দ্য টেষ্ট অফ দ্য কনস্টিটিউশনালিটি। কনস্টিটিউশনালিটি মানে কি হৈছে যে কনস্টিটিউশন কোনবিলাক আইডিয়াছৰ প্ৰিন্সিপলছৰ কথা কৈছে। কনস্টিটিউশনে কোৱা মতে যদি আমি কাম কৰিছো, ইট ইজ কল্ড কনস্টিটিউশনালিটি, হয়নে? তো ইয়াত কনস্টিটিউশনত কিহৰ কথা কোৱা হৈছে? সেপাৰেশন অফ পাৱাৰ। সেপাৰেশন অফ পাৱাৰ মানে তিনটা যিকেইটা অৰ্গানাইজ আছে, যে এটা হৈছে এক্সিকিউটিভ, এটা হৈছে ল মেকিং বডি দ্যাট ইজ লেজিসলেচাৰ, আৰু কি আছে জুডিশিয়াৰি, যি ডিসপিউট ৰিজলিউশন কৰিব। এই তিনিটা বডি মাজত যদি সেপাৰেশন অফ পাৱাৰ থাকে, তো মানে ই নিজৰ এটা কাম আছে, প্ৰত্যেক ঠিক তেনেকে জুডিশিয়াৰি এটা নিজৰ কাম আছে, এক্সিকিউটিভৰ নিজৰ কাম আছে। এতিয়া লেজিসলেটিভ বডিটোৰ কাম হৈছে যে নতুন নতুন যিকিখন এক্ট আনিব লাগে সেইখন, ঠিক তেনেকে সেই এক্টগিখন এক্সিকিউট কৰাৰ কামটো হৈছে গভৰ্ণমেণ্ট অৰ্থাৎ এক্সিকিউটিভৰ। আৰু এই গভৰ্ণমেণ্ট আৰু যদি লেজিসলেচাৰ যদি কেতিয়াবা কনফ্লিক্ট হয় বা ফেডাৰেল সিস্টেমটো যদি কনফ্লিক্ট হয়, দ্য কনফ্লিক্ট বিটুইন দ্য ষ্টেট এণ্ড দ্য চেণ্টাৰ, তেতিয়াহ'লে এই ডিসপিউটটো কোনে ৰিজলভ কৰিব? দ্য জুডিশিয়াৰি। বুজি পাইছেনে? জুডিশিয়াৰি যে ডিসপিউট ৰিজলিউশন মেকানিজম হয়, আৰু এই যেটো কনস্টিটিউশনাল ইথোস বা প্ৰিন্সিপলছ আছে এটোৰ এগেইনষ্টে যদি কেনেবাকে ল বনিছে, তেতিয়াহ'লে আন্ডাৰ আৰ্টিকল 13 সেই জুডিশিয়াল ৰিভিউ লৈ পেলাই তাক ষ্ট্ৰাক ডাউন কৰিব পাৰে। সো গতিকে এই তিনিটা বডিৰ কি কৈছে সেপাৰেশন অফ পাৱাৰ কনসেপ্টটো দিয়া গৈছে ইন আৱাৰ কনস্টিটিউশন। asks for the three organs of state to check and regulate each other. এটো বহুত ইম্পৰ্টেন্ট হয় যে চেক এন্ড ব্যালেন্স, যেটো আমাৰ এটা খুব ইম্পৰ্টেন্ট ফিচাৰ অফ আৱাৰ ইন্ডিয়ান ইকনমি বা ইন্ডিয়ান পলিটি। কেলে ইম্পৰ্টেন্ট হয়? কাৰণ কি কোনোবা এটা অৰ্গানে মানে কেতিয়াবা কি কৰিব পাৰে যে মিস ইউজ অফ देयर পাৱাৰ, তেওঁলোকে নিজৰ যেটো শক্তি আছে, ক্ষমতা আছে, এই ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে। সো গতিকে আন এটা সংস্থাই তাক কি কৰিব লাগিব? তেতিয়া ৰেগুলেট কৰিব লাগিব, চেক দিব লাগিব। তো গতিকে চেক এন্ড ব্যালেন্সটো তেতিয়াহে বৰ্তি থাকিব যেতিয়া তাত এটা সেপাৰেশন অফ পাৱাৰ থাকিব। তো ইয়াত দিস সেফটি মেকানিজম ইজ কম্প্ৰমাইজড। এই যেটো সেফটি মেকানিজম আছে, চেক এন্ড ব্যালেন্স, কোনোবা এটা অৰ্গানাইজেশনে যদি খুব জুখতকে বেছি পাৱাৰফুল নিজকে দেখুৱাবলৈ যায় বা আনকনস্টিটিউশনাল যদি এটা ফ্ৰেমৱৰ্কত চলাবলৈ যায়, তেতিয়াহ'লে আন এটা অৰ্গানাইজেশনে তাক কি কৰিব? ৰেগুলেট কৰিব। দ্যাট ইজ কল্ড চেক এন্ড ব্যালেন্স। এই গোটে মেকানিজমটো কি হ'ব? মানে ডিফাংক হৈ যাব বা ডিসফাংশনাল হৈ যাব যদি আমি তেওঁলোকে ওয়ার্ক টুগেদার একেলগে যদি কাম কৰে। বুজি পাইছেনে? মানে জুডিশিয়ারি কামটো যদি লেজিসলেচাৰ কৰে, লেজিসলেচাৰ কামটো যদি জুডিশিয়ারি কৰে, বা এক্সিকিউটিভৰ কামটো যদি লেজিসলেচাৰ কৰে। তো গতিকে সেপাৰেশন অফ পাৱাৰ যেটো মন্টেস্কিউ দি থৈ গৈছিলে, এইটো বস্তু আমি এপ্লাই কৰিব লাগিব, দ্যাট ইজ কনস্টিটিউশনালিটি। যে ইয়াত আৰু এটা কথা ধুনিয়াকে কৈছে, এটো হৈছে এই কথাখিনি চাওক, এই আৰ্টিকেলটো ধুনিয়াকে আপোনালোকে দেখিছে হয়তো, যে ইয়াত কৈছে যে কোড স্ট্যান্ডস as a body, যে কোডৰ কামটো কি? whose task, তেওঁলোকৰ দায়িত্ব is to review the legislation. এতিয়া পাৰ্লিয়ামেন্টে বনক বা ষ্টেট লেজিসলেটিভ এসেম্বলিয়ে বনক, যদি কিবা এটা ল বনাইছে, ল বনোৱা আগতে সেইখন বিল হ'ব। যেতিয়া বিলখন এক্টলে পৰিৱৰ্তন হ'ব, তেতিয়া তেওঁ হেতু ৰিভিউ কৰিব। কোনে? জুডিশিয়াৰি। তাৰ এক্সাম্পল কি? তাৰ এক্সাম্পল হৈছে যে আমি কি পাইছিলো যে তাৰ মানে in 2024 we have a very important legislature that is called the মানে ইলেকশন বন্ড বুলি যেটো এটা এক্ট আহিছিলে। বুজি পাইছেনে? ইলেকশন বন্ড স্কিম। সো এই যেটো ইলেক্ট্ৰাল বন্ড আছিলে, সো গতিকে ইলেক্ট্ৰাল বন্ডৰ ওপৰত সুপ্ৰিম কোৰ্টে কি কৈছিলে যে ইট ইজ এগেইনষ্ট দ্য কনস্টিটিউশনালিটি। কেলে? কাৰণ কি যোনে তাৰ ওপৰত মানে ইলেক্ট্ৰাল বন্ডত যোনে পইচা খৰচ কৰিব তাৰ কথা আপুনি গম নাপায়। সো গতিকে তেওঁ কি কৈছিলে? এই ৰিভিউ কৰিছিলে এই লেজিসলেচাৰখন কোনে? যে জুডিশিয়াৰি। আৰু তেওঁলোকে কি কৈছিলে? যদি এক্সিকিউটিভ একশনস ফৰ কনস্টিটিউশনালিটি এন্ড টু ষ্ট্ৰাইক ডাউন, যদি সেইখন এক্সিকিউটিভৰ অৰ্ডাৰখন বা লেজিসলেটিভৰ একখন যদি কেনেবাকে কনস্টিটিউশনৰ এগেইনষ্টত হয়, তেতিয়াহ'লে তেওঁলোকে এখন ষ্ট্ৰাক ডাউন কৰিব পাৰিব, মানে সেইখন এক্ট হিচাপে অমান্য হ'ব। বুজি পাইছেনে? এইটো আমাৰ কনস্টিটিউশনত দিয়া আছে, ইজ আনজাস্টিফাইবলি এনক্ৰোচ অন সিটিজেনছ ৰাইটস। গতিকে এই আৰ্টিকেলটোত আমি এই সিটিজেন ৰাইটৰ ওপৰত কি এনেকুৱা ধৰণৰ জুডিশিয়াৰি আৰু এক্সিকিউটিভৰ মাজত টাসেল চলিছে,
এইখিনি কথা আমি চাবলৈ গৈ আছো এটো এটা খুব ইম্পৰ্টেন্ট আৰ্টিকেল হয় যেটো আপোনালোকৰ হয়তো এপিএসসি মেইনছত বা প্ৰিলিমছতো ইয়াৰ কনটেক্সচুৱেল কিছুমান কথা আপোনালোকৰ আহিব পাৰে ওকে চাও আহক আজি কোনকেইটা ইম্পৰ্টেন্ট আছে গতিকে কি সাবস্টেন্টিভ পইণ্ট কেইটা কি দিছে দ্য সুপ্ৰিম কোৰ্ট সাজেষ্টেড দ্য এজ ভেৰিফিকেশন ভিয়া আধাৰ for OTT content sparking concerns about the enforcement feasibility and the rights infringement that this arose from a public interest litigation যেটো আমি PIL বুলি কওঁ against the comedians for illegally mocking disabled person which the court expanded into the broader OTT regulation despite existing remedies under the criminal or civil law so গটিকে এটা জুডিশিয়াৰি যেটো বস্তু ধৰিলক এখন ল আন্ডাৰটো কৰিব পাৰিলেহেঁতেন কিন্তু হেতু কি দেখিছে যে তেওঁলোকে PIL লৈ পেলাই কি মানে এজ ভেৰিফিকেশনৰ এটা মাধ্যম দিছে থ্ৰু আধাৰ যেটো OTT কন্টেন্টৰ কাৰণে সো গটিকে এইখিনি বস্তু কি কৈছে যে কোৰ্ট এংগেজ ইন এ কনসালটেশনস উইথ দ্য ইউনিয়ন এক্সিকিউটিভ টু ড্ৰাফট গাইডলাইনস including the prohibition of anti-national content which the author deems vague and prone to abuse so the anti-national content খিনি কি হয় সেইখিনি বস্তু ওপৰত কোনো ধৰণৰ কি নাই vagueness আছে বা clarity নাই তাৰ কাৰণে তাৰ abuse হ'ব পাৰে সেইটো কথা কৈছে আমাৰ author জনে the actions inverted the constitutional process the legislation should originate from the parliament debate so গতিকে ইয়াত এটো কথা কৈছে যদি কিবা এটা নিয়ম বনিছে তেতিয়ালে সেই নিয়মটো কোড বনিব লাগিব লেজিসলেশনটো সদায় পাৰ্লিয়ামেন্টত বনিব লাগিব আজি জুডিশিয়াৰি এটা ল বনাব নোৱাৰে বুজি পাইছেনে কেলে কাৰণ কি তাৰ কথাটো হৈছে যে ল বনাবৰ কাৰণে সদায় ডিবেট এণ্ড ডিসকাশন লাগিব এটা ডিবেট এণ্ড ডিসকাশনটো জুডিশিয়াৰি তাত খুব লিমিটেড হয় বুজি পাইছেনে ডিবেট এণ্ড ডিসকাশনটো আটাইতকৈ ব্ৰডলি খুব ভালকে কোড হয় ইন দা ফ্লোৰ অফ দা পাৰ্লিয়ামেন্ট প্ৰথম কথা সেকেন্ড কথাটো হৈছে যে এক্সপেৰিয়েন্স যে জুডিশিয়াৰি ওচৰত কিহৰ এক্সপেৰিয়েন্স আছে যে লটো ইন্টাৰপ্ৰিটেশন কৰাহে তেওঁলোকৰ এক্সপাৰ্টিজ আছে এটা ল মেকিং অন এক্সপাৰ্টিজ নাই সো গটিকে ল মেকিং যেটো কাম আছে সেপাৰেশন অফ পাৱাৰ আন্ডাৰ কনস্টিটিউশনালিটি আন্ডাৰ সেই কামটো কৰিব লাগিছিলে লেজিসলেচাৰে কিন্তু আজিৰ দিনত আমি কি দেখিছো জুডিশিয়াল এক্টিভিজম এটা দেখিছো জুডিশিয়াল এক্টিভিজম মানে হৈছে কি যে জুডিশিয়াৰিয়ে যেটো এক্সিকিউটিভৰ কাম জুডিশিয়াৰিয়ে যেটো লেজিসলেচাৰ কাম দ্যাট ইজ দা মেকিং অফ ল সেই কামটো তেওঁলোকে কৰিব কাৰণে হাতত লৈছে সো গতিকে এটো এগেইনষ্ট দা কনস্টিটিউশনালিটি সেইখিনি বস্তুকে এই আৰ্টিকেলটো ধুনিয়াকে প্ৰভাইড কৰা হ'ল ইয়াতে এতিয়া এক্সিআইএছ একাডেমি কিছুমান কি দিছে এক্সট্ৰা বস্তু দিছে হেতু হৈছে কি ইয়াত কি ফিলসফিক্যাল হিস্টোৰিক্যাল কি ইভলিউশনস আছে এই ইস্যুটোত আপোনালোকে এইখিনি ধুনিয়াকে পিডিএফ টোত আপোনালোকে চাব ইয়াত আমি ধুনিয়াকে বস্তুবোৰ দিছো যে প্ৰথম পিআইএল খিনি কেনেকুৱা ধৰণৰ পিআইএল আহিছিল সেই পিআইএল খিনি বা কেনেকুৱা ধৰণৰ আপোনাৰ মানে জাজমেন্ট ওলাইছিল যেনেকৈ ধৰিলো বিশাখা গাইডলাইনস এটো আমি কি বুলি কম এই যে এটো এটা খুব জুডিশিয়াল এক্টিভিজমৰ ফসল হয় 1997 ত যেতিয়া ওয়ার্ক ফোর্সৰ ওমেনৰ যেতিয়া মানে এক্সপ্লয়টেশন হল বা সেক্সুয়াল হ্যারাসমেন্ট হল তেতিয়া তাত কোনো ধৰণৰ ল নাছিলে যে মানে প্ৰটেকশন অফ ওমেন ফ্ৰম সেক্সুয়াল এবিউজ ইন দা ওয়ার্ক প্লেস সো গতিকে এই যেটো এটা লিগ্যাল ভেকুয়াম আছিল এই ভেকুয়ামটো দূৰ কৰিছিলে কোনে বিশাখা গাইডলাইনছৰ আন্ডাৰ সুপ্ৰিম কোৰ্টৰ যেটো এটা জাজমেন্ট আছিল হেতু 1997 এবাৰ খুব বিখ্যাত জাজমেন্ট হয় বুজি পাইছেনে সো গতিকে এই যেটো এটা হিস্টোৰিক্যাল যেটো এটা পৰিপ্ৰেক্ষিতত কেনেকৈ জুডিশিয়াৰিয়ে কোবাত জুডিশিয়াল এক্টিভিজমত আমাৰ কাম কৰিছিল হেতু কথাত কৈছে আৰু এই যেটো প্ৰেক্টিস আছে এই প্ৰেক্টিসটোক আমি কি বুলি কৈছো জুডিশিয়াল ওভাৰৰিচ যে জুডিশিয়াল এক্টিভিজমটো এটা পজিটিভ সেন্সত আমি লৈছো জুডিশিয়াল ওভাৰৰিচটো এটা নেগেটিভ সেন্সত আমি কৈছো কেলে ইয়াত সেপাৰেশন অফ পাৱাৰ যেটো এটা ফিলসফি আছিল এটা থিওৰি আছিল বা কনস্টিটিউশনাল প্ৰেক্টিস আছিল হেতুক আমাৰ ইয়াত কি কৈছে ভায়োলেট কৰা গৈছে দ্যাটস হোৱাই উই কল ইট ইজ এ জুডিশিয়াল ওভাৰৰিচ যেটো আমাৰ কাৰণে ভাল নহয় বাইপাসিং লেজিসলেচাৰ বুজি পাইছেনে এটো কাম বেয়া যাৰ যোনটো ওচৰত এক্সপাৰ্টিজ আছে তেওঁ সেই কামটো কৰিব লাগিব লাগে উইথ देयर ओन প্ৰেক্টিসেস এন্ড এক্সপাৰ্টিজ ঠিক তেনেকৈ এক্সিকিউটিভ ডমিনেন্সৰ কথা কৈছে লেজিসলেটিভ ইনএফিচিয়েন্সি কথা কৈছে যে আজিৰ দিনত লেজিসলেটিভৰ ওচৰত ইনএফিচিয়েন্সি আছে তাৰ কাৰণে আমাৰ মানে লিগ্যাল ভেকুয়াম বাহি গৈ আছে যাৰ কাৰণে জুডিশিয়াৰি ষ্টেপ ইন কৰিব লগা আছে উপায় নাপায় সো গতিকে ইয়াত এটো বস্তু এক্সপোজ হয় দেয়াৰ ইজ এ লেজিসলেটিভ ইনএফিচিয়েন্সি আমি কিছুমান কি টার্ম ইউজ কৰিছো বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিন কি হয় ইয়াৰ ডেফিনিশন কিছুমান আমি দিছো আমাৰ যেটো পিডিএফ আছে পিডিএফ টো খুব কম্প্ৰিহেনসিভ হয় তাৰ এটা আভাসে আমি একচুয়ালি আমাৰ যেটো নিউজ পেপাৰ এনালাইসিস আছে তাত আমি দিব পাৰো এতিয়া মই প্ৰথমতেই কৈছো যে এই যেটো এটা ফিলসফি আছে যে মানে সেপাৰেশন অফ থ্ৰী অৰ্গানস যে সেপাৰেশন অফ পাৱাৰ এই বস্তুটো মন্টেস্কিউয়ে দিছিলে আৰু ইয়াৰ মতে আমি যিখন ইউএসএ মানে পলিটি আছে ইউএসএ পলিটিখন এক্স্যাক্টলি মন্টেস্কিউয়ে দেখুৱা নিচিনাকে সেপাৰেশন অফ পাৱাৰত চলি আছে ইন্ডিয়ান পলিটিটো অকমান ইয়াত সিনথেটিক কৈছে মানে সিনথেসাইজ কৈছে যে একদম স্ট্ৰিক্ট সেপাৰেশন অফ পাৱাৰস টু লোৱা নাই কিন্তু স্প্ৰিট টু লৈছে বুজি পাইছানে
সো গতিকে এই ফিলসফিক্যাল বেসটো আমি দেখুৱাই গৈছে যে কোনে ক'লে সেপাৰেশন অফ পাৱাৰ যে হ'ব লাগিব এটা পলিটিক্যাল সিস্টেমত ইফেক্টিভ ফাংশনিংৰ কাৰণে সেইটো মন্টেস্কুৱে কৈছে যেতিয়া আপুনি কিবা এটা আনসাৰ লিখিব এই ধৰণৰ বস্তু দি আপুনি ইন্ট্ৰোডাকশন এটা লিখিব পাৰে মই প্ৰথমতেই কৈছো যে আজিকালি প্ৰবলেমটো এটো হৈছে যে কন্টেন্টটো আছে কিন্তু ইন্ট্ৰোডাকশন কেনেকৈ কৰিম কনক্লুজন কেনেকৈ কৰিম ইয়াত থিওৰিটিক্যাল বেসিসটো কেনেকুৱা হয় এই বস্তুবিলাকৰ অভাৱ আছে যেটো বস্তু আমাৰ যেটো এটা কম্প্ৰিহেনসিভ ভিডিও আমি প্ৰভাইড কৰিছো এই ভিডিওটোত আপোনালোকে সেই বস্তুখিনি উপলব্ধ হ'ব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব চেনেলটোত আহি থকা বিভিন্ন ধৰণৰ ধৰক ভিডিওখিনি বা ৰিলছখিনি আপোনালোকে চাব ওকে তো চেক এন্ড ব্যালেন্স যেটো আমি কৈছো ঠিক তেনেকে জন ষ্টুৱাৰ্ট মিলৰ এটা অন লিবাৰ্টি কোৱেশ্চন আছে যে হাৰ্ম প্ৰিন্সিপল মানে কি যেতিয়ালৈকে আপোনাৰ লিবাৰ্টিটো আছে সেই লিবাৰ্টিটো যদি আনক হাৰ্ম নকৰে তেতিয়ালৈকে ইউৰ লিবাৰ্টি ইউ ক্যান এনজয় ইউৰ লিবাৰ্টি কিন্তু আপোনাৰ নিজৰ যেটো লিবাৰ্টি আছে সেইটোৱে যদি আনক হাৰ্ম কৰিছে তেতিয়ালে কিন্তু হেতু লিবাৰ্টি হ'ব নহয় ফৰ এক্সাম্পল হেট স্পিচ যেটো আমি অলৰেডি কলো যে ওটিটি প্লেটফৰ্মৰ যোগেদি আমি ডিজেবল পাৰসন খিনিক যদি আজি বেয়াকে কওঁ তেতিয়ালে এটো হাৰ্ম প্ৰিন্সিপলৰ আন্ডাৰত পৰিব যেটো জন ষ্টুৱাৰ্ট মিলে দি থৈ গৈছে তাৰ কাৰণে কিন্তু সোসাইটি যেটো কোহেশন আছে তাৰ যেটো বন্ডিং আছে এটো কিন্তু ব্ৰেক হৈ যাব তো গতিকে লিবাৰ্টিটো কেনেকে আমি এটা মানে মধ্যম পন্থাত ইউজ কৰিম সেই বস্তুটো এই জন ষ্টুৱাৰ্ট মিলৰ হাৰ্ম প্ৰিন্সিপলটোত আছে দ্যাট ইজ কল্ড দ্য এবসলিউট লিবাৰ্টিটো আমাৰ কাৰণে ভাল নহয় কোবাত আমি কি কৰিব লাগিব তাত অকমান ৰেস্ট্ৰিকশন আনিব লাগিব বুজি পাইছেনে যে যেতিয়ালৈকে আপোনাৰ নিজৰ লিবাৰ্টিটোৱে আনক হাৰ্ম নকৰে তেতিয়ালৈকে ইউ ক্যান এনজয় ওকে সো গতিকে এইখিনি বস্তু আমি ধুনিয়াকে এনালাইসিস টা দিছো ইয়াত ডাইমেনশন ওয়াইজ প্ৰভাইড কৰা গৈছে যে সোশ্যাল পলিটিক্যাল ইলিগেল এথিক্যাল ইন্টাৰনেশনাল আৰু ইকোনমিক ডাইমেনশনস খিনি কেনেকে আছে ঠিক তেনেকে এনসিআৰটি লগতো লিংক কৰি দিছো এই কথাখিনি আপোনালোকে ধুনিয়াকে চাব ওকে লেটস মুভ আহেড ওকে সো আজি যিখন আপোনালোকে হিন্দুৱে হওক বা আসাম ট্ৰিবিউন হওক বা আপোনালোকৰ ইণ্ডিয়ান এক্সপ্ৰেছ হওক সো গতিকে সকলোবোৰ নিউজ পেপাৰে যেটো মূল হিতান বা মূল যেটো নিউজ এটো নিউজত আপোনালোকে দেখিব যে বন্দে মাতৰম লৈ পেলে এটা আমাৰ যেটো উইন্টাৰ সেশন চলি আছে ইন আৰ পাৰ্লিমেন্ট তাত এটা অপজিশনৰ গৱৰ্ণমেন্টৰ মাজত এটা কি আছে যে ৰোৱাৰ বা এটা ডিবেট ষ্টাৰ্ট হৈছে সো গতিকে ইয়াতে প্ৰাইম মিনিষ্টাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদী সাহাবে তো এটা কথা কৈছিলে যে যেতিয়া বন্দে মাতৰমটো লোৱা গৈছিলে তো গতিকে বন্দে মাতৰমটো লওঁতে প্ৰথম দুটা ষ্টেঞ্জাহে লৈছিলে 3 নম্বৰ ষ্টেঞ্জাটো বা 4 নম্বৰ ষ্টেঞ্জাটো লোৱা হোৱা নাছিল কিয় কাৰণ কি সেই দুটা ষ্টেঞ্জাত কি আছিল যে মূৰ্তি বা আইডল worshipৰ কথা আছে বুজি পাইছেনে কাৰণ কি এই যেটো সং এই সংটো আনন্দ মঠত বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে বহুত আগতে লিখিছিলে 1860s ত লিখিছিলে আফটাৰ সন্ন্যাসী ৰিভল্ট যেটো আমি এই আৰ্টিকলটোৰ হিষ্টৰিকেল সেকশনৰ আমি পঢ়িম কাৰণ কি আমি এটা আৰ্টিকল দিলে কেৱল অকল নিউজটো নিদু তাৰ ৰিলেটেড হিষ্টৰিকেল আন্ডাৰপ্ৰিন্টিংস প্লাস তাৰ যেটো ফিলসফিক্যাল বেস আছে তাৰ ডাইমেনশন সকলো বিলাক আমি কভাৰ কৰো সো তাত আপোনালোকে দেখিব সো গটিকে ইয়াত এতিয়া একিউজিশনটো এটো হৈছে যে নেহৰুৱে কি কৈছিলে মুসলিম লীগৰ এটা আহ্বান আছিল যে আমাৰ যেহেতু ইছলামত কাৰণ কি আপোনালোকে মনত ৰাখিব যে ইছলামত সদায় কি নাহে আইডল worshipৰ এগেইনষ্টে কথা কয় ওকে কাৰণ কি আপুনি তাজমহলত সদায় পিয়েট্ৰো ডোৰাহে দেখিব মানে তাত ফ্লাৱাৰহে দেখিব তাত কোনো মূৰ্তি নাই ওকে কিন্তু আপুনি যদি বেলেগ নামঘৰ মছজিদ বা নামঘৰ বা বেলেগ অনুষ্ঠানলৈ যায় তাত আপুনি মানুহৰ মূৰ্তি দেখিব ঠিক আছে সো গতিকে ইছলামৰ এগেইনষ্টত বা জিন্নাৰ আহ্বানত কি কৈছিলে যে বন্দে মাতৰমৰ যেটো চতুৰ্থ বা তৃতীয় যেটো স্থানজা আছিল আৰু তাত থকা যিগিটা আপোনাৰ আইডল worshipৰ স্টেটমেন্ট আছিল বা লাইন আছিল এইগিটা অটৰাই দিয়া হল আৰু অটৰাই দি পেলাই যেটো ৰিমেইনিং যেটো বন্দে মাতৰম আছে এটো নেশনাল সং এটো মনত ৰাখিব দেই নেশনাল এন্থেমৰ সং বেলেগ এটো আমাৰ নেশনাল সং হয় তো গতিকে তেনেকে এডপ্ট কৰা গৈছিল তো গতিকে এইটো হৈছিল নৰেন্দ্ৰ মোদী সাহেবৰ আজি স্টেটমেন্টটো যে কনস্টিটিউশন এই বস্তুটো যেতিয়া বনিছিলে বনাৰ মানে 1850s বনিছিলে তাৰ 50 বছৰত কি আছিল মানে 19 চত মানে 1860s বনিছিলে তাৰ পিছত ধৰিলক 1850 বনিছিলে আৰু 50 বছৰ পিছত ইয়াৰ কি আছিল ব্ৰিটিছৰ ৰুল হৈ আছিল তাৰ পিছত কৈছে যে যেতিয়া ইয়ে সেন্টেনাৰি হৈছিল তেতিয়া ইমাৰ্জেন্সি লাগি আছিল মানে 1875 ত এটো বনিছিলে 1975 ত ইমাৰ্জেন্সি চলি আছে ওকে তাৰ পিছত এতিয়া কৈছে যে 150 বছৰ এতিয়া হৈছে আৰু 150 এনিভাৰ্সাৰীতে একচুয়ালি বন্দে মাতৰমক উচিত মৰ্যাদাটো দিছো বুলি তেওঁ ক্লেম কৰিছে আৰু ইয়াৰ এগেইনষ্টে প্ৰিয়ংকা গান্ধী যাৰ ধলক নেহৰুৰ নাতিনি হব সো গতিকে তেওঁ নাতিনি হয় তাৰো আজু নাতি হব তো তেখেতে কি কৈছে যে এটো কথা কৈছে যে এইটো একদম সেটেল হিষ্ট্ৰি হয় যে বন্দে মাতৰমটো কোট আছিল কেনেকে এডপ্ট হল 1937 ত জিন্নাৰ আহ্বান জনাইছিলে হয় কিন্তু এই যিখন ওয়াৰ্কিং কমিটি আছিল কংগ্ৰেছৰ ওয়াৰ্কিং কমিটি 1937
তাত একচুয়ালি বন্দে মাতৰমটো এডপ্ট হৈছিলে 1937ত কেৱল অকল নেহেৰু মতে কংগ্ৰেছখন নচলিছিলে 1950ৰ নিচিনাকে তাত মানে সুভাষ চন্দ্ৰ বোস আছিলে গান্ধীজি নিজে জীয়াই আছিলে চৰ্দাৰ বল্লভভাই পেটেল আছিলে সো সকলোৰে একচুয়ালি মানে কনসেনসাসতহে এটো ডিক্লেয়াৰ হৈছিলে যে হয় যে মুসলিম লীগৰ সাপোৰ্টটো আমাক লাগিব যাতে আমি ইউনাইটেড ভাৰত এখন আমি তৈয়াৰ কৰিব পাওঁ সো গতিকে তেওঁলোকৰ ৰিলিজিয়নক মানে আঘাত নহনুৱাকে আমি নিজৰ নেশনাল সংটো বা এই ফ্রিডম স্ট্ৰাগলত এই গানটো আমি ব্যৱহাৰ কৰিম ঠিক আছে সো গতিকে এই ডিবেটটো তেওঁ এইটো ক্ৰিটিসাইজ কৰিছে যে এই ডিবেটটো পা একচুয়ালি চৰকাৰে এটা মানে ডাইভাৰজেন্ট পলিসি এটা লৈছে যে যিখিনি আনএমপ্লয়মেন্ট যেটো ধৰিলক আমাৰ যিখিনি ৰিসেন্ট যিখিনি সমস্যা আছে এই সমস্যা বা ৰূপী ডেপ্ৰিচিয়েট হৈছে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ বা হাত খাৰি বেলাই বেলেগ ধৰণৰ এটা মানে হিষ্টৰিকেল ডিবেট হলে তেওঁ এই মানে যেটো ডিসকাশন আছে উইন্টাৰ সেশনৰ ডিসকাশনটো ডাইভাৰ্ট কৰিব বিচাৰিছে বুলি আমাৰ প্ৰিয়ংকা গান্ধী ভদ্ৰা তেওঁ কি কৈছে একচুয়ালি তেওঁ হেতু ডাইভাৰ্ট কৰিছে বুজি পাইছেনে সো গতিকে এইখিনি বস্তু ইয়া ধুনিয়াকে দিয়া আছে সো গতিকে আমি যদি মেইন আৰ্গুমেন্টটো চাও যে এইখিনি আছিল যে এটো এটা বিট্ৰেয়েল বুলি কৈছে এপিজমেন্ট বুলি কৈছে যে মুসলিম লীগক সন্তুষ্ট কৰিব কাৰণে ইয়াৰ দুটা স্ট্যান্ডা অতৰাই দিলে তো টাইমলাইন সিগনিফিকেন্সটো কথা কৈছে যে কেনেকে আছিলে যে এটো যেতিয়া ধৰক এপ্লাই 50 বছৰ ইয়াৰ ব্ৰিটিছ ৰুল হৈ আছিল 100 বছৰ ইমার্জেন্সি চলি আছিল নেচাৰ অফ দা সং আমি গম পাইছিলো যে ভয়েস অফ দা ফ্রিডম মুভমেন্ট বুলি কৈছিলে এই যেটো বন্দে মাতৰম আছিল বন্দে মাতৰমটো আপুনি দেখিব যেতিয়া নেশনাল ফ্ল্যাগ আমাৰ গঠন হৈছিল ধৰক আপোনাৰ স্টুয়াৰ্ট গাৰ্ডত যেতিয়া আমি জাৰ্মানী যেতিয়া প্ৰথম নেশনাল ফ্ল্যাগখন হইস্ট কৰিছিলো মাডাম ব্লাভাস্কি সো গতিকে তেওঁ দেখিছিলে যে তাত বন্দে মাতৰমটো লিখা আছিল সো গতিকে বন্দে মাতৰমটো আমাৰ ফ্রিডম স্ট্ৰাগল এটা ভয়েস নিচিনাকে কাম কৰিছিলে বুজি পাইছেনে সো গতিকে ইয়াক এইখিনি কথা কৈছে এটা অপজিশনৰ স্ট্যান্সটো আমি কৈছো যে এটো এটা ডাইভাৰসনাৰী টেকটিক বুলি কৈছে যে মূল যিকিনা ধৰক একচুয়ালি ডিবেট আছে ইণ্ডিয়াৰ সেই ডিবেট বিলাকৰ পৰা আতৰি আহি পেলাই এনেকুৱা ধৰণৰ এটা হিষ্টৰিকেল যেটো লেজিটিমেসি থকা বা এটা হিষ্টৰিকেল ডিবেটক নতুনকে আকৌ ৰিভাইভ কৰিছে বুলি কৈছে সো গতিকে এটো আপোনালোকে মনত ৰাখিব লাগিব যে 1937ত এটো লোৱা গৈছিল যেতিয়া গান্ধী সুভাষ চন্দ্ৰ বোস নেহেৰু পা আদি কৰি যিখিনি ৰেসপেক্টেড মেম্বাৰ আছিল সকলো আছিল কেৱল অকল মানে হেকৰ সময়ত জৱাহৰলাল নেহেৰুৱে বিচাৰিলে বুলি নহয় কাৰণ কি জৱাহৰলাল নেহেৰু হেকৰ সময়ত ইনফেমাস আছিল আমি সবেই জানো কেলে কাৰণ কি 1937 38 39 ত্ৰিপুৰী সেশন হৰিপুৰা সেশন দুইটা সেশনতে কোন আছিল সুভাষ চন্দ্ৰ বোস আছিল বুজি পাইছেনে সো গতিকে একচুয়ালি যদি আমি হিষ্টৰিকেল কনসিকুৱেন্সটো চাও তো এই স্টেটমেন্টটো অকমান আমি ভালকে অকমান চালি যাই চাব লাগিব কনস্টিটিউশনাল কনসেনসাসৰ কথাও কৈছে ইয়াত যে বি আৰ আম্বেদকাৰ সাহেবৰ নিচিনা এজন খুব লজিক্যাল বা ৰেশনাল মানুহ এই জেনেকে আজি দিনত আমি বন্দে মাতৰমটো লৈছো তেনেকে একসেপ্ট কৰিছিল হয় ইয়াত কিছুমান স্ট্যান্ডা আমি কাটি দিছিলো তাৰো কিছুমান কাৰণ আছিল হেক সময়ত কাৰণ কি হিষ্ট্ৰীটো অলপ বেলেগ ধৰণৰ হয় এটা সময়ত যোনখিনি পৰিস্থিতি পৰিবেশ থাকে তাৰ একৰ্ডিং হে আমি চলো ওকে জি নহক সো গতিকে ইয়াত এতিয়া আমি হিষ্টৰিকেল ইভলিউশনটো বহুত ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি এই যেটো ডিবেট এই ডিবেটটো পা আমাৰ একচুয়ালি কোনো ধৰণৰ কোৱেশ্চন ডাইৰেক্টলি নাহে কিন্তু আহিব কি যে বন্দে মাতৰমটো কোনে লিখিছিলে কোনখন নাটকত ইয়া সন্নিবিষ্ট হৈছিল কোনটো লেভেলৰ লগত এটো মানে সংগতি আছে এনেকুৱা ধৰণৰ কোৱেশ্চন হয়তো আপোনালোকৰ প্ৰিলিমছৰ আপোনালোকে দেখিবলৈ পাব আপুনি যদি ব্যাক টু দা হিষ্ট্ৰী চাই বা আপুনি যদি তাৰ ডিবেট খিনি চাই তেতিয়া গম পাব যে এটো দেখোন ডিসেম্বৰ মাহত ডিবেটত আছিল বা নিউজত আছিল তেতিয়া আপুনি ধৰা পাইব যে অহা বছৰ 26ত এই বস্তুটো কিয় প্ৰিলিমছত আহিলে এটো মনত ৰাখিব যে 1870ত এখন বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী বেংগলী তেওঁ এজন ৰাইটাৰ আছিল কে তেওঁ এটো লিখিছিলে ঠিক আছে আৰু তেওঁ লিখা 1882 আনন্দ মঠ নামৰ যিখন এখন খুব ফেমাস নভেল আছিল এই আনন্দ মঠখন কিহৰ ওপৰত বনাইছিলে সন্ন্যাসী ৰেবেল তো গতিকে সন্ন্যাসী যেটো ৰেবেল আছিল এই সন্ন্যাসী বিলাকে বেংগলত কি কৰিছিলে মানে ব্ৰিটিছ সৰকাৰ এগেইনষ্ট ওলাই আহিছিল এটো এটা নিজে এটা বহুত আশ্চৰ্যজনক এটা মানে ৰেবেল হয় কেলে কাৰণ কি হিন্দুৰ যিখিনি মংক বা সন্ন্যাসীখিনিয়ে এই যিখিনি ধৰিলে মায়া মোহ বা এই যেটো এটা ডিজায়াৰ ৰিলেটেড যিখন লাইফ আছে বা মানে আৰ্থলি যেটো লাইফ এই লাইফটো পা পৰিত্ৰাণ পাই মুক্তি পাবৰ কাৰণে তেওঁ সন্ন্যাস হৈছে কিন্তু সন্ন্যাসীসকলৰ যেটো সামাজিক দায়বদ্ধতা হেতু আপোনালোকে চাওক যে তেওঁলোকে নিজে মুক্তি পাবৰ কাৰণে সব সন্ন্যাসী হৈ গৈছে যে তেওঁলোকে ঘৰ বাৰী সকলো বস্তু এৰি আহিছে কিন্তু যেতিয়া দেখিছে যে সমাজত বা তেওঁলোকৰ দেশখনত মানে বহিৰাগত শক্তিয়ে ইয়াত গোটে খুপনি পুতি লৈছে ইয়াত এক্সপ্লইটেশন কৰিছে তেতিয়া কিন্তু সেই মানে নিৰ্মুখ সেই যিখিনি ধুলে সন্ন্যাসী আছিল তেওঁলোকে কিন্তু ৰেভল্ট কৰিছে
আৰু এইটো একদম ওয়ান অফ দা মোস্ট মানে প্ৰথমৰ যিটো মানে ট্ৰেইল ব্লেজাৰ বুলি ক'ব পায় ইন কেছ অফ চিভিলিয়ান ৰিভল্ট সো গতিকে 1882 এই সন্ন্যাসী ৰেবেলিয়নৰ ওপৰত ভিত্তি কৰি পেলাই আনন্দমঠ লিখিছিলে আৰু সেই তাতে এই গানটো গোৱা গৈছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে লিখা এইটো এটা ফেমাস গান হয় ওকে সো গতিকে এই কথাখিনি আপোনালোকে অকমান মনত ৰাখিব প্ৰিলিমছৰ পাৰ্সপেক্টিভত আৰু আমি দেখিছো যে 1905 হক 1937 1942 হক এই গোটেই পৰিক্ৰমাটো বা আমাৰ যিখিনি ধৰক এক্সট্ৰিমিষ্ট আৰু ৰেবেল বা ৰিভলিউশনাৰী যিখিনি প্ৰেক্টিশনাৰ আছিল সকলোৱে এই বন্দে মাতৰমটো কিন্তু একোৱালি লৈছিলে বুজি পাইছেনে ওকে সো গতিকে সেইখিনি বস্তু আমি চাইছো আৰু 1950 অন দা জানুৱাৰী 24 আমাৰ যিটো নেশনেল এন্থেম আছিল জনগণ মন অধি তাৰ লগতে ইকুৱেলি ষ্টেটাছত আমাৰ এই এটা নেশনেল সং হিচাপেও এই জনগণ বন্দে মাতৰমটো সৰি ইয়াক এডপ্ট কৰা গৈছিলে আন্ডাৰ দা প্ৰেসিডেন্টশিপ অফ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে সো গতিকে ইয়াত হিষ্ট্ৰীটো কিন্তু বেছি ইম্পৰ্টেন্ট হয় এতিয়া ইয়াত যদি আমি এই আৰ্টিকেলটোৰ পাৰ্সপেক্টিভত চাওঁ তেলে ইয়াত লিখা আছে যে পলিটিসাইজেশন অফ হিষ্ট্ৰী এইটো এটা নতুন বস্তু আহিছে ঠিক তেনেকৈ কমিউনাল হাৰমনি কথা কৈছে এইটো কিনে এটা ভাল পদক্ষেপ হয় যদি কংগ্ৰেছে 1937 ত জিন্না আদেশত বা আদেশ বুলি নহয় জিন্না আহ্বানত যদি এইটো অলপ সলনি কৰিছিলে এইটো বেয়া হোৱা নাছিলে কাৰণ কি আমি এক সময়ত ইউনিটিটো বিচাৰিছিলো এট দা 1937 ত কোনো এইটো ভবা নাছিল যে ইণ্ডিয়া আৰু পাকিস্তান বেলেগ হৈ যাব কাৰণ কি 1940 যেটো লাহোৰ ৰিজলিউশন আছিল তাতহে একচুয়ালি ওলাইছিল যে আমি নতুন এখন ষ্টেট বিচাৰো বুলি বুজি পাইছেনে কাৰণ কি তেতিয়া লাগে 1937 লৈকে এইটো পৰিৱেশ আছিল যে আমি একেলগে এখন কান্ট্ৰি বনাম কিন্তু ইয়াত কি থাকিব যে ডমিনেন্ট স্ট্যাটাসটো বেলেগ বেলেগ থাকিব বা অটোনমিটো বেছি এনজয় কৰিব বাই দা মুসলিম লীগ ওকে সো এইখিনি বস্তু আমি জানিব লাগিব ঠিক তেনেকৈ প্ৰায়োৰিটাইজেশন অফ গভৰ্নেন্সৰ কথা কৈছে আৰু হিষ্টৰিকেল কনটেক্সট এণ্ড মডাৰ্ন সো গতিকে আমি আজিৰ দিনত যিখিনি একচুয়ালি ইকোনমি সিকিউৰিটি ৰিলেটেড যিখিনি বস্তু আছে তাৰ ওপৰত বেছি জোৰ দিবলৈ কৈছে আৰু এই কথাখিনি আপোনালোকে মনত ৰাখিব হিষ্টৰিকেল যিখিনি কথা আছে আর ডাইমেনশন ওয়াইজ আমি চাইছো ইয়াত সোশ্যাল পলিটিক্যাল লিগ্যাল এথিক্যাল ডাইমেনশন ইয়াত আছে আৰু ইন্টাৰনেশনাল ইকোনমিক ডাইমেনশনো আমি দিছো ধুনিয়াকে ঠিক আছে ওকে তো নেক্সট যদি আমি চাও তো এইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ফিলসফিক্যাল বেসিসটাও দিছো ইয়াত হিষ্টৰিকেল লিংকেজ দিছো ডাইমেনশন দিছো আৰু ইয়াত ওয়ে ফৰৱাৰ্ডটো দিয়া গৈছে আৰু তো ওয়ে ফৰৱাৰ্ডটো এটো দিছে যে ৰেসপেক্টিং দা কনস্টিটিউশনাল উইজডম এটো কথা বহুত ইম্পৰ্টেন্ট হয় আৰু আগৰ মানুহখিনি যিখিনি এটা লজিকত কামখিনি কৰিছিল এইখিনি বস্তু আমি ৰেসপেক্ট কৰিব লাগিব ফোকাস অন দা সাবস্টেন্স অফ দা ফ্ৰীডম ঠিক তেনেকৈ এডুকেশনাল এৱেৰনেছৰ কথা কৈছে যে সিটিজেন শুড বি এডুকেটেড on the full history both the 1905 inspiration and 1973 promises or compromise to prevent the misinformation তো গতিকে 1905 ত কি আছিল 1937 ত কিয় কম্প্ৰমাইজ কৰা গৈছিল এই গোটে ফুল হিষ্ট্ৰীটো আমি জানিব লাগিব আৰু তাৰ ৰিগাৰ্ডিং এটা অসম গভৰ্ণমেণ্ট এটা খুব ভাল পদক্ষেপ লৈছে ক্লাস 6 7 8 লৈকে আমাৰ হিষ্ট্ৰী আৰু জিওগ্ৰাফিটো ইতিহাস আৰু ভূগোলটো কম্পালসৰি গৈছে এইটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ কি হিষ্ট্ৰীটো ভালকে জানিলেহে প্ৰেজেন্টটো আপুনি ৰিয়েলাইজ কৰিব পাৰিব ইন আ ফুল জাস্টিফিকেশন ওকে তো গতিকে লেটস মুভ হেড আৰু কি কি আৰ্টিকেল আছে আমি চাওঁ ওকে যেটো আমাৰ ফাইনাল আৰ্টিকেল আছে ইট ইজ अबाउट দ্য ধ্ৰুৱা ফ্ৰেমৱৰ্ক এতিয়া কথাটো হৈছে কি যে যেতিয়া আমি প্ৰিলিমছ দিম তাত এনেকুৱা ধৰণৰ ফ্ৰেমৱৰ্কৰ কথা আহিব পাৰে যেটো আমাৰ কাৰেন্ট এফেয়াৰ্ছত বা নিউজ পেপাৰত ওলাই আছে তো আমি যদি এতিয়া ইয়াৰ কি আহিব পাৰে যে ধ্ৰুৱা ফ্ৰেমৱৰ্কটো কি হয় ইয়াৰ যেটো ফুল মিনিং ডিজিটেল হাব ফৰ ৰেফাৰেন্স এণ্ড আ ইউনিক ভাৰ্চুৱেল এড্ৰেছ এটোকে আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে সো গতিকে কেতিয়াবা এনেকুৱা সুধি যাব যে ধ্ৰুৱা ফ্ৰেমৱৰ্কটো কিহৰ কাৰণে আছিলে গতিকে সেই বস্তুটো আপোনালোকে জানিব লাগিব যে দা আৰ্টিকেল ডিসকাস দা ডিপাৰ্টমেন্ট অফ পোষ্ট a proposal for a new framework named the Dhruva jitu kam to ki the core concept the Dhruva acts as a digital public interface for address similar to the UPI for payments or the Aadhaar for identity the problem to ki in India the physical addresses are often descriptive unstructured and vague তো গতিকে হেকানে পোস্টাল ৰিলেটেড বা লজিস্টিক ৰিলেটেড বহুত খিনি প্ৰবলেম আহি যায় তো গতিকে পোস্টাল ৰিলেটেড লজিস্টিক ৰিলেটেড সিমিলাৰিটি আনিবৰ কাৰণে ইউপিআই নিচিনাকে যে এজন মানুহে এটা ইউপিআই আইডি আছে তাত আপোনাৰ হেতু বেংকৰ একাউণ্টৰ লগত ফিক্স আছে সো গতিকে আপোনাৰ যেটো ফিজিক্যাল এড্ৰেছ আছে যাতে লজিস্টিক্স ট্ৰান্সফাৰৰ কাৰণে ইজি হয় তাৰ কাৰণে আমাৰ ধ্ৰুৱটো আছে ঠিক আছে সো গতিকে ইয়াৰ মতে কি যে ডিজিটেল হাব ফৰ ৰেফাৰেন্স এণ্ড আ ইউনিক ভাৰ্চুৱেল এড্ৰেছ এইটো মনত ৰাখিব যে এড্ৰেছ ৰিলেটেড ইয়া কথা এড্ৰেছ মানে পোষ্ট অফিচৰ লগত কথা পোষ্ট অফিচ মানে আপোনাৰ লজিস্টিক্সৰ লগত কথা যাতে আপোনাৰ এটা ইউনিক এটা আপোনাৰ এড্ৰেছ থাকে যেটো কাৰণে আপোনাৰ এটা ৰেফাৰেন্স কোডত থাকিব বুজি পাইছে ধ্ৰুৱটো আপুনি দিলে আপোনাৰ নিজৰ এড্ৰেছটো ডাইৰেক্টলি আহি যাব তো ইয়াত এমাজনৰ পৰা আদি কৰি সকলো ধৰণৰ যিবো আমি ডিজিটেল বা ভাৰ্চুৱেল পেমেন্ট কৰি আছো বা যেটো আমি অনলাইন শপিং কৰি আছো ইয়াৰ স্মুথ ডেলিভাৰী কাৰণে এটো ইউজ কৰিব পৰা যাব ইয়াৰ ইকোনমিক্যাল কনসিকুৱেন্সেস বহুত ধুনিয়া হ'ব লজিস্টিক্স যেটো আমাৰ ইস্যু আছে
যে আমাৰ এইটো বহুত ইম্পৰ্টেন্ট কথা হয় যে আমাৰ যিটো জিডিপি আছে তাৰ প্ৰায় 13% আমি লজিষ্টিক্সত খৰচ কৰিছো কিন্তু ডেভেলপ কান্ট্ৰিখিনিয়ে তাৰ মাত্ৰ 3 to 4% হে ইউজ কৰিছে তাৰ কাৰণে আমি গতি শক্তি যোজনাটো আনিছো কিন্তু এইটোৰ এটা তাৰ সংযোজন হয় ডিপাৰ্টমেন্ট অফ পোষ্টে এই ধ্ৰুৱাটো আনিছে ঠিক আছে গতিকে এইটো আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে ইট ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ আস সো গতিকে আজি কাৰণে আমি ইমানেই আছে সো আমাৰ যিটো XCIS একাডেমি ডেইলি নিউজ পেপাৰ এনালিসিস আছে এইটো বহুত কম্প্ৰিহেনসিভ হয় ইয়াত আৰু নাম্বাৰ অফ পেজেস আছে আমি গোটেইখিনি ডিটেইলছত এটা ভিডিঅত কভাৰ কৰিব নোৱাৰো সো গতিকে আপোনালোকে কি কৰিব আমাৰ যিটো ওয়েবসাইট আছে তালে যাব তাত থকা যিটো আমাৰ ডেইলি নিউজ পেপাৰ এনালিসিস আছে বা 6002417488 এই যিটো নাম্বাৰ আছে WhatsApp নাম্বাৰ সো গতিকে ইয়াত আপুনি কন্টাক্ট কৰক আপোনাৰ ডেইলি নিউজ পেপাৰ এনালিসিসৰ যিটো PDF আছে এটো আমি পঠাম গতিকে সেই PDF টো আপোনালোকে ভালকে পঢ়ি চাব তাত আমি কম্প্ৰিহেনসিভলি সকলো বস্তু দেখুৱা গৈছে যে আজি নিউজ পেপাৰখনত এখন নহয় জিমানিখন নিউজ পেপাৰ আছে নেশনাল লেভেলত গোটেইখন নিউজ পেপাৰ কোনকিটা ইম্পৰ্টেন্ট আৰ্টিকেল আছে কোনখিনি স্টেটমেন্ট দিয়া গৈছে কোনখিনি আৰ্গুমেন্টস দিয়া গৈছে and those arguments are very important for your mains especially for UPSC and APSC আৰু অসম গৱৰ্ণমেন্টৰ পৰীক্ষাটো আপোনালোকৰ মানে সৰু যিবোৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আছে প্ৰিলিমছ লেভেলত এইখিনি বা সুবিধা হ'ব গতিকে আজি কাৰণে আহিছো ধন্যবাদ থ্যাংক ইউ